মৰমৰ ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণীৰ এই টাইগাৰ ইন দ্য জু কবিতাটো মই পঢ়াবলৈ লৈছোঁ। This poem contrasts a tiger in the zoo with the tiger in its natural habitat. The poem moves from the zoo to the jungle and back again to the zoo. Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. Etia kobitatu. He stalks in his vivid stripes, the few steps of his cage on pads of velvet quiet in his quiet rage. He should be lurking shadow, sliding through long grass near the water hole where plump deer pass. He should be snarling around houses at the jungle's edge, bearing his white fangs, his claws terrorizing the village. But he is locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. Leslie Norris is the poet of the poem. এই কবিতাটোৰ এই টাইগাৰ ইন দ্য জু বুলি কওঁতে তোমালোকে গমেই পাইছা টাইগাৰ মানে কি। টাইগাৰ মানে হৈছে বাঘ, জু চিৰিয়াখানা। জুত যে জীৱ জন্তুবিলাক ৰাখি থোৱা হয় সেয়া চাগে তোমালোকে দেখিছা কেতিয়াবা যদি গৈছা জুলৈ। জুত জীৱ জন্তু চৰাই চিৰিকটিক একোটা নিৰ্দিষ্ট স্থানত আবদ্ধ কৰি ৰখা হয়। জুৰ আচলতে এই জীৱ জন্তু চৰাই চিৰিকটিখিনি যিখিনি জুত আবদ্ধ কৰি ৰখা হয় সিহঁত আচলতে নেচাৰেল হেবিটেট, সিহঁতৰ নেচাৰেল হেবিটেট অৰ্থাৎ সিহঁতৰ যি নিজৰ স্থান মানে হাবি জংঘল তাতহে বেছি সুখী হৈ থাকে। কিন্তু আমি মানুহে আমাৰ নিজৰ সুবিধাৰ স্বাৰ্থৰ কাৰণে বা মনোৰঞ্জনৰ কাৰণে আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে কি কৰোঁ, সিহঁতক আনি এনেকৈ জুত আবদ্ধ কৰি ৰাখোঁ, যিটো একেবাৰেই উচিত নহয়। তোমালোককো যদি এইদৰে এটা ৰুমত বন্ধ কৰি ৰখা হয় বহুত দিন, তোমালোকেও নিশ্চয় ভাল নাপাবা, নহয়নে বাৰু? এতিয়া ইয়াত কবিয়ে যি দুটা টাইগাৰ অৰ্থাৎ দুটা বাঘ, এটা জুত আবদ্ধ হৈ থকা বাঘটো আৰু আনটো নেচাৰেল হেবিটেটত থকা এটা মুক্ত বাঘৰ দুখন বিপৰীত চিত্ৰ ইয়াত দাঙি ধৰিছে। কবিতাটো জুৰ থকা বাঘটোৰ অৱস্থাৰ পৰা আৰম্ভ হৈ জাংগলত থকা বাঘটোৰ কথাও কোৱা হৈছে আৰু তাৰপিছত গৈ আকৌ জুৰ বাঘটোৰ কথা কোৱা হৈছে। তোমালোকে কবিতাটো চাইলেণ্টলি পঢ়িবা। ইয়াত এতিয়া আমি কবিতাটোৰ কথা কওঁ। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ। ষ্টক্স মানে লাহে লাহে সন্তৰ্পণে খোজকঢ়া, ভিভিড স্পষ্ট, ষ্ট্ৰাইপছ দীঘল দীঘল আঁচ, শৰীৰত থকা যিবোৰ বাঘটোৰ আঁচ সেইবোৰৰ কথা কোৱা হৈছে। দ্য ফিউ ষ্টেপছ অফ হিজ কেজ মানে পিঞ্জৰা, অন পেডছ অফ ভেলভেট কোৱাইট, পেড বাঘৰ ভৰিৰ তলুৱাখন, কোমল তলুৱাখনক ভেলভেটৰ লগত তুলনা কৰা হৈছে। ইন হিজ কোৱাইট ৰেজ মানে খং। ফাৰ্ষ্ট ষ্টেঞ্জাটোত কবিয়ে কৈছে যে বাঘটো যিটোৰ শৰীৰত স্পষ্ট ষ্ট্ৰাইপ দেখা গৈছিলে সেই বাঘটো পিঞ্জৰাৰ ভিতৰত লাহে লাহে এখোজ দুখোজকৈ খোজকাঢ়ি ফুৰিছে। তাৰ ভৰিৰ পতা দুখন ইমানেই কোমল যে সেই দুখন কোমল হোৱাৰ বাবে ভেলভেট অৰ্থাৎ মখমল মানে কোমল ভেলভেট কাপোৰটো চাগে তোমালোকে বুজি পাইছা। সেই কাপোৰৰ নিচিনা কোমল হোৱাৰ বাবে পতা দুখন খুব লাহে লাহে খোজকাঢ়ি আছে, যিটোৰ শব্দ কোনেও শুনিবলৈ নাপায়। ইন হিজ কোৱাইট ৰেজ, পিঞ্জৰাৰ ভিতৰত বাঘটো ভৰাই থোৱাৰ বাবে তাৰ যথেষ্ট খং উঠিছে, কিন্তু সি খং প্ৰকাশ কৰা নাই, কোৱাইট হৈ আছে। ছেকেণ্ড ষ্টেঞ্জা। হি শুড বি লাৰ্কিং ইন শ্বেডো, sliding through long grass near the water hole where plump deer pass.
ইয়াৰ টান শব্দকেইটা হৈছে লাৰ্কিং, চুপ লৈ থকা, শ্বেডো, ছাঁ, শ্লাইডিং, বগোৱা বাই যোৱা, গ্ৰাছ, ঘাঁহ, দীঘল ঘাঁহ, লং গ্ৰাছ, দীঘল ঘাঁহ, ৱাটাৰ হোল মানে জলাশয়, প্লাম্প, শকত আৱত নদুকা, ডিয়াৰ মানে হৰিণা, পাছ মানে পাৰ হৈ যোৱা। সম্পূৰ্ণ অৰ্থ হৈছে হি শুড বি লাৰ্কিং ইন শ্বেডো, সি হয়তো মুক্ত হৈ থকা হ'লে, কেজত নাথাকি মুক্ত হৈ থকা হ'লে সি হয়তো কোনোবা গছৰ ছাঁত চুপ লৈ থাকিলেহেঁতেন বা লং গ্ৰাছ অৰ্থাৎ দীঘল দীঘল ঘাঁহৰ মাজেদি সি হয়তো বগোৱা বাই গৈ জলাশয়ৰ কাষ পালেগৈহেঁতেন, যিফালেদি নদুকা হৰিণবিলাক পাৰ হৈ আহি জলাশয়ত পানী খায় আৰু পাৰ হৈ যায়। সেইখিনি সময়তে সি হয়তো কোনোবা এটা হৰিণ ধৰি সি চিকাৰ কৰি খালেহেঁতেন। Next stanza, he should be snarling around houses at the jungle's edge, bearing his white fangs, his claws terrorizing the village. তৃতীয়টো stanzaত কোৱা হৈছে সি কি কৰিছে, স্নেয়াৰলিং, তাৰ শব্দবিলাক টান শব্দৰ ভিতৰত স্নেয়াৰলিংটো তোমালোকে পাবা, গুজৰা, বাঘৰ যিটো গুজৰণি, স্নেয়াৰলিং। এজ, জংঘল, এজ মানে কাষ, দাঁতি, ফেংছ, তাৰ দীঘল দীঘল 4টা দাঁত, ক্লজ, হাতোৰা, টেৰৰাইজিং মানে ভয় খুওৱা, ভিলেজ মানে তোমালোকে জানাই, গাঁও। সি হয়তো মুক্ত হৈ থকা হ'লে সি কি কৰিলেহেঁতেন বা কৰিব লাগিছিল সি হয়তো জংঘলৰ কাষৰ কোনোবা এখন গাঁৱৰ ঘৰবিলাকৰ কাষে গৈ ঘূৰি সি হয়তো মানুহক ভয় খুৱালেহেঁতেন। কেনেকৈ ভয় খুৱালেহেঁতেন? তাৰ বগা বগা দীঘল দাঁতকেইটা দেখুৱাই, তাৰ ক্লজ দেখুৱাই হয়তো গাঁওবাসীক সি ত্ৰাসিত কৰিলেহেঁতেন বা আতংকিত কৰিলেহেঁতেন। But he is locked in his concrete cell. কিন্তু সি এতিয়া কংক্ৰিট চেলত আবদ্ধ হৈ আছে। ইয়াত এইটো ষ্টেঞ্জাত যিকেইটা টান শব্দ আছে, কংক্ৰিট চেল, চেল মানে কোঠৰি, লকড মানে তোমালোকে জানা বন্দী হৈ থকা, কংক্ৰিট হৈছে শিল বালি ইটাৰে নিৰ্মিত ঘৰক কংক্ৰিট বুলি কোৱা হয়। ইয়াত এই লাইনটোত এটা কণ্ট্ৰেক্টেড ফৰ্ম আছে, হিজ মানে হি ইজ। তাৰ পিছৰ যিটো লাইন আছে সেই লাইনটোত যিটো বাৰৰ কথা কোৱা হৈছে, পিঞ্জৰাৰ যে সেই দীঘল বাৰৰ কথা কোৱা হৈছে। ষ্টকিংটো আগতেও কৈছোঁ মই, লাহে লাহে সন্তৰ্পণে খোজ কঢ়া। কেজ কৈছোঁ, ইগনৰিং ভিজিটৰ মানে হৈছে ভিজিটৰসকলক, যিসকলে তাক চাবলৈ আহে জুত, সেই সেই দৰ্শকসকলক উপেক্ষা কৰা। বাট হি লকড, এতিয়া কিন্তু সেই মুক্ত হৈ থাকিলে যেনেকৈ মুক্ত হৈ থাকিলেহেঁতেন বাঘটোৱে, সেইটো নকৰি সি এতিয়া কি কৰিবলগীয়া হৈছে, সি এটা কংক্ৰিট চেলত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। কংক্ৰিট চেলত আবদ্ধ হৈ থকাৰ কাৰণে তাৰ সমস্ত শক্তি এতিয়া সেই পিঞ্জৰাৰ বাৰকেইডালৰ ভিতৰতেই আবদ্ধ হৈ আছে। সি এতিয়া একো কৰিব নোৱাৰে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, ইগনৰিং ভিজিটৰ্ছ, সেয়ে সি তাক চাবলৈ অহা যিবিলাক দৰ্শনাৰ্থী বা ভিজিটৰ্ছ আছে, সেই ভিজিটৰসকলে তাক চাই থকাৰ কথাটো সি উপেক্ষা কৰিছে। উপেক্ষা কৰি সি কেজৰ ভিতৰতে দীঘল দীঘলকৈ খোজ পেলাই আছে। লাষ্ট ষ্টেঞ্জাত হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ। পেট্ৰলিং কাৰ্ছ মানে যিবিলাক তাতে ৰখীয়া থাকে, যিবিলাক ৰখীয়া, তেওঁলোকে কিছুমান কাৰ ব্যৱহাৰ কৰে পহৰা দিবৰ কাৰণে, সেইবোৰক পেট্ৰলিং কাৰ বুলি কোৱা হৈছে। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ, ব্ৰিলিয়েণ্ট মানে উজ্জ্বল, ষ্টেয়াৰ্ছ মানে লাগি চাই থকা। সম্পূৰ্ণ অৰ্থটো লাষ্ট ষ্টেঞ্জাটোৰ, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, ৰাতি সি ভিজিটৰ্ছবিলাক যোৱাৰ পিছত ৰাতি সি পেট্ৰলিং কাৰবিলাক যেতিয়া আহে, পহৰাদাৰীবিলাকে যেতিয়া চোৱা চিতা কৰিবৰ কাৰণে আহে জীৱ জন্তুবিলাক, সেই পেট্ৰলিং কাৰবোৰলৈ, সেই কাৰবিলাকৰ শব্দ শুনে সি তেতিয়াও জাগৰে থাকে।
তাৰপিছত সি কি কৰে সি তাৰ উজ্জ্বল চকুকেইটাৰে আকাশৰ উজ্জ্বল তৰাবোৰলৈ লাগি চাই থাকে এই কবিতাটোত কবি লেছলাই নৰিছে এটা সুন্দৰ মেছেজ দিছে যে যিটো কথা আমি মানুহে কৰি আছো হিউম্যান বিইঙে কৰি আছো জীৱ-জন্তুৰ ক্ষেত্ৰত সেই কথাটো আসলতে একেবাৰে শুদ্ধ নহয় আমি যিদৰে মুক্ত হৈ থাকি ভাল পাওঁ বন্দী জীৱন এটা ভাল নাপাওঁ ঠিক সেইদৰে জীৱ-জন্তু এই বন্দী জীৱন ভাল নাপায় আৰু এনেকৈ বন্দী হৈ থাকিলে কিহত কি হৈ পৰে নিৰাশ বা অন্যমনস্ক টাইপ হৈ পৰে গতিকে সিহঁতৰ শক্তিও কতো প্ৰয়োগ কৰিবলৈ জায়গা নাথাকে গতিকে এই কথাটো একেবাৰে ভাল কথা নহয় কবিতাটোত কিছুমান পয়েটিক ডিভাইস ইউজ কৰা হৈছে যিখিনি গোটেইখিনি তোমালোকক নালাগে কিন্তু এটা কথা তোমালোকে জানিব লাগিব ইয়াত পাৰ্সনিফিকেশন কৰা হৈছে ফাৰ্স্ট লাইনটোত চোৱা হি ষ্টক্স বুলি কোৱা হৈছে ইন হিজ ভিভিড ষ্ট্ৰাইপ হিজ এইকেইটা ব্যৱহাৰ কৰা হৈছে টাইগাৰক আমি ইট বুলি ক'লোহেঁতেন কিন্তু টাইগাৰক ইয়াত মানুহৰ দৰে ব্যৱহাৰ কৰা হৈছে পাৰ্সনিফিকেশন এনেকুৱা এটা ডিভাইস যিটোত জীৱ-জন্তু চৰাই-চিৰিকটি গছ-গছনিক মানুহৰ দৰে কথা কোৱা বা মানুহৰ দৰে বিহেভ কৰা দেখুওৱা হয় আৰু দ্বিতীয়তে তোমালোকে আৰু এটা জানিবলগীয়া কথা যিটো ৰাইমিং ৱৰ্ডৰ কথা যিটো ৰাইমিং ৱৰ্ড কবিতাৰ শেষত থকা শব্দটোৰ লগত আন কি শব্দৰ উচ্চাৰণ একে হৈছে ফাৰ্স্ট ষ্টেঞ্জাত চোৱা কেজ ৰেজ এই দুটা শব্দৰ উচ্চাৰণ একে সেকেন্ড ষ্টেঞ্জাত গ্ৰাছ পাছ থাৰ্ড ষ্টেঞ্জাত এজ ভিলেজ ফোৰ্থ ষ্টেঞ্জাত বাৰ্ডছ ভিজিটাৰ্ছ এণ্ড ফিফথ ষ্টেঞ্জাত লাষ্ট ষ্টেঞ্জাত আছে কাৰ্ছ ষ্টাৰ্ছ এই ৰাইমিং ৱৰ্ডবোৰ তোমালোকৰ পৰীক্ষাত লিখিবলৈ আহে আৰু কবিৰ নাম লিখিবলৈ আহে কবিৰ নাম তোমালোকে মনত ৰাখিবা প্ৰশ্নোত্তৰ সম্পৰ্কে আমি পিছত আলোচনা কৰিম ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰি গতিকে ইমানতে আমি সামৰি দিছোঁ